Hello everyone, নতুন এটা দিনৰ লগতে নতুন এটা ব্লগ হলে পুনৰ স্বাগতম জনালো আপোনালোকক সকলোলৈকে আৰু আজি পৰাগৰ 3rd দিন আজি ভাবিছো ব্লগ এটা বনাই দিও বুলি গতিকে আৰম্ভণি কৰি দিলো ইয়া ৰব বাহিৰৰ পাও পাৰ্সেল এটা আহিছে নি মোৰ ফোন আহি আছে এইটো খুলি চাওচোন তাই বডি লোশন যেন লাগিছে মোৰ জোতাও দিছিলো হেতু হ'ব পাৰে চাওচোন বাৰু মই এনে সিটাফিলৰ ইউজ কৰি আছিলো বডি লোশন এবাৰ এটো আনিছো এটো ভাল বুলি শুনিছো এটো ইউজ কৰিব কাৰণে তাই মানে সবতে স্কিনটো বহুত ড্ৰাই বডি লোশন মানিলেও না যাবলৈ ওলাইছো মই আজি ৰঙা ৰঙৰ মেখেলা চাদৰ যে পিন্ধি লৈছো আৰু তালি টুপলা হাতত অৱস্থা নাই মানে কাৰণ আজি থাকি আহিম তাতে এয়া মাক আৰু যে দুজনে গৈছোগে এতিয়া ঘৰলৈ গৈ টমটমতে এইকেইদিন টমটমতে হজা কৰি থোৱা হৈছে ন ঘৰ আহি পালোহি তালি টুপলা বেলা ৰাখি পিনে এতিয়া সিধা যাও তাত ভাত খাই আহোগে যোৱা কালিও ভাত নাখালো আজি খাই আহো এক মই এখনেদি বকুচাত বান্ধি লৈ যাই ইমান দূৰ মই কুচত এনেকে লৈ যাব পৰাটো সম্ভৱ নহব ফেপাই মেপাই অৱস্থা নাইকিয়া হৈ যাম গাঁৱৰ ভিতৰত অকণমান দূৰত যে জেগাডোখৰ কুচত তুলি লওঁ মাতে পাছফালে পিঠিত এইফালে পিঠিত উঠাই লৈ আহিছো তাইক মই এইডোখৰত গোটেই খালী ৰাস্তা ঘৰবিলাকতো কোনো মানুহ নাই চুনচান হৈ আছে গোটেই মানে তাতে আছে য'ত প্ৰগ্ৰেম হৈ আছে তাতে আছে মানুহসোপা আৰু এয়া ফাংচন পাতা জেগাত মই আহি পালোহি মই অকণমান ইয়াতে গুমৰাগ নৃত্য এনজয় কৰি আছোঁ এইখিনি যিখিনি আলহী মাতিছিলে হালমাৰী গাঁও আছিলে হালমাৰী চাগে সেয়া আলহীখিনি তাহাঁতে অকণমান গুমৰাগ নৃত্য প্ৰদৰ্শন কৰিলে লগতে আমাৰ গাঁৱৰ জীয়ৰীও একেলগে তাহাঁতে নাছিলে এয়া বহি মেলি মই অকণমান চালোঁ তাৰপিছত এইপিনে আমাৰ বহুতো আহিছিলে আমাৰ গাঁৱৰ পৰা পৰাগ চাবৰ কাৰণে তাহাঁতকো মই অকণমান কেমেৰাত বন্দী কৰি ৰাখিলোঁ সেয়া চাই বৈ পিনে মানে আমাৰ সময় হৈছিলে কি এতিয়া আলহীখিনিক বিদায় দিবলৈ তাহাঁতক যেনেকৈ আদৰি অনা হৈছিলে ধুনীয়াকৈ ঢোল পেঁপা বজাই পিনে ধুনীয়াকৈ আদৰা হৈছিলে ন নাচি বাগি পিনে গুমৰাগ নৃত্য কৰি তেনেকেই তাহাঁতক আকৌ বিদায় দিব লাগিব সেয়া মানে নিয়ম যেনেকৈ আদৰিছিলে ঠিক তেনেধৰণে ফূৰ্তি তামাচা কৰি পিনে মানে ঢোল বজাই নাচি বাগি তাহাঁতক তেনেকেই বিদায় দিব লাগিব সেইবাবে আমি গোটেইকেইটা মানুহ আকৌ নামঘৰলৈ গ'লোঁ এইটো সময়ত খোৱা বোৱা বন্ধ কৰি দিলোঁ নাচ গানা চব বন্ধ হ'ল ৰাতিলৈ আকৌ ফাংচন পাতিছে শিল্পী মাতিছে ৰাতিলৈ সেয়া ফাংচন হ'ব তাৰ আগতে মানে যিখিনি আচল নিয়ম সেইখিনি কৰিব লাগিব নহয়নে বাৰু সেইটো কাৰণে আমি গোটেইখিনি গুচি আহিলোঁ তাৰপিছত মই ঘৰলৈ গুচি আহিলোঁ এতিয়া কাৰণ আলহীখিনি আগবঢ়াই দিছে আৰু গাঁৱৰ ৰাইজে চবে মাছত তাইক থৈ যাওঁ নাপায় মানে সৰু ল'ৰা ছোৱালী লৈ যাবলৈ কাৰণ লোকবিশ্বাস মানে যিখিনি মিনম মাতিছিলে বেলেগ এখন গাঁৱৰ পৰা তাহাঁতক মানে পঠাই দিছে যে যিমানখিনি যি বেয়া আছে আমাৰ গাঁৱৰ সেইখিনি তাহাঁতৰ লগত গুচি যাব আৰু এয়া তাহাঁতে গৈছেগৈ আৰু এয়া চবে নাচ গানা কৰি ফূৰ্তি কৰি এনেকৈ দি পঠাই দিয়ে এয়া চবে ধুনীয়াকৈ নাচি বাগি বিদায় দিছে আৰু এয়া এয়া ফূৰ্তি ফাৰ্তা কৰি চবে গুচি গৈছেগৈ আৰু বিদায় দিছে আৰু গাঁৱৰ পৰা অনা মিনৰখিনি লোকবিশ্বাস যিখিনি আচলতে গাঁৱৰ বেয়া আছে অপায় অমংগলখিনি দূৰ হ'ব এতিয়াৰ পৰা মিননখিনিৰ লগত গুচি যাব বুলি সেইটো কাৰণে মদ আৰু মদ দি পঠাইছে তাহাঁতক খাবৰ কাৰণে এতিয়া গোটেই গাঁৱৰ ৰাইজৰ মানুহে আকৌ এবাৰ সেৱা ল'ব তাহাঁতক ayok gelang gede ইলুকে তাহাঁতে যোৱাই নাই এতিয়ালৈকে মই খালি পাছলৈ ঘূৰি চাব নাপায় মানে অহাৰ পিছত সেইটো কাৰণে একেবাৰে ঘূৰি নোচোৱাকৈ গুচি আহিলোঁ আৰু তাহাঁতে যাবগৈ আৰু আমি ফাংচন চাব ওলাইছোঁ এতিয়া ভাত চাত খাই বৈ তাক এনেকৈ কোচত লৈ লৈছোঁ আলফুলক ঘৰ চৰ বন্ধ কৰি গৈছোঁ চবেই আৰু এইফালে হৈছে আমাৰ ভলণ্টিয়াৰ গোটেই গাঁৱৰ মহিলা ভলণ্টিয়াৰ পালোহি আমি জেগাত আৰু আচলতে গাঁৱৰ মহিলাখিনি দিছে মানে গান কৰিবলৈ যাতে একো খেলি মেলি নহয় বহুত মানুহ হৈয়ে আছে বহিবলৈ চকী পাম নে নাপাম জানি যেনে ছিংগাৰ আহিবলৈ অলপ দেৰি আছে সেইকাৰণে ডান্স পাৰফৰ্মেঞ্চ হৈ আছে ষ্টেজত তাকে চাই আছোঁ
আৰু এয়া অকণমান আমি ডান্স পাৰফৰ্মেঞ্চ এনজয় কৰি আছিলোঁ যিহেতু ছিংগাৰ আহিবলৈ অকণমান সময় আছিলে যেনিবাতে অলপ দেৰি পিছতে আহি গ'ল আৰু দেই আৰু আজি আমাৰ মানে ফাংচনত আমন্ত্ৰিত আলহী আছিলে মিচিঙৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী ৰূপামিলি বাইদেউ আপোনালোকে সকলোৱে চাগে চিনি পাবই এও বৰ ধুনীয়া ধুনীয়া গীত গাইছে আৰু তেওঁৰ এটা ফেমাছ গান মাজুলীৰ এজনী ছোৱালী জুবিনদাৰ লগত গাইছে যিখিনি মিচিং পাৰ্টখিনি তেওঁ গাইছে বৰ সুন্দৰ হয় এওঁৰ কণ্ঠ সেয়া ফাংচন আমি ধুনীয়াকৈ এনজয় কৰিলোঁ কিন্তু মই বৰ বেছি সময় থকা নাই যিহেতু আলফুল আছে মই 12টামান বজাত গুচি আহিলোঁ তেওঁৰ চাগে ফাংচন আৰু চলিলে 2-3টা বজালৈ সেয়া মই গম নাপালোঁ আৰু বাকী মই বিৰাট ভাল পালোঁ এই পাৰফৰ্মেঞ্চ চাই পিনে আজিৰ ব্লগটো আৰু মই ইয়াতে সামৰণি মাৰি দিওঁ আশা কৰোঁ আপোনালোকে ব্লগটো ভাল পালে যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব তেন্তে আজিলৈ আহিছোঁ দেই বাই বাই Akibat ko bilang ka. Adobo.